নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি শিকিবলৈ যত্ন কৰো হেল্পৰ পিছত ভাৰ্বৰ বেস ফৰ্ম বা হেল্প টুৰ পিছত আমি ভাৰ্বৰ বেস ফৰ্ম কেতিয়া ব্যৱহাৰ কৰিব লাগে আৰু এই বাক্য দুটাৰ মাজত ডিফাৰেন্স কি এই সকলোখিনিৰ বিষয়ে জানিবলৈ যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক সো আহক এতিয়া টপিকটো ডিসকাস কৰো এতিয়া আমি প্ৰথমতে জানিব লাগিব আমি এই হেল্প ভাৰ্বটো কেনেকুৱা সিচুৱেচনত ব্যৱহাৰ কৰো যেতিয়া আমি কোনো এজন ব্যক্তিক সহায় কৰা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি এই হেল্প ভাৰ্বটো ব্যৱহাৰ কৰিব লাগে মই যদি আপোনাক কওঁ আপুনি মোক অকমান সহায় কৰিবনে আপুনি মোক অলপ সহায় কৰিবনে বুলি কওঁতে আমি কেনে ধৰে কম could you please help me could you please help me আপুনি মোক সহায় কৰিবনে এনে ধৰণে কলো যদি মই আপোনাক কওঁ যে আপুনি মোক থিয় হোৱাত অকমান সহায় কৰিবনে বা ৰাস্তাটোৰ হিটু পাৰে যত অকমান সহায় কৰিবনে বা আপুনি মোক ৰাস্তাটোৰ হিটু পাৰে যাবলৈ সহায় কৰিবনে এনে ধৰণে আমি যেতিয়া কবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰটো আমি হেল্পৰ সহায় লব লগা হয় আপোনালোকে স্ক্ৰিনত এটা বাক্য দেখিবলৈ পাইছে বাক্যটো কি কৈছে could you please help me go across the road এই বাক্যটোকে মই অলপ আগত আপোনালোকক কৈছিলো যে could you please help me go across the road আপুনি মোক ৰাস্তাটোৰ হিটু পাৰে যাবলৈ সহায় কৰিবনে ৰাস্তাটোৰ হিটু পাৰে বুলি কওঁতে আমি কলো could you please help me go across the road এই বাক্যটো সক আমি হেল্পৰ পিছত কোনো টু ব্যৱহাৰ কৰা নাই যদি আমি এই বাক্যটো টু ব্যৱহাৰ কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি এই যেটো ভাৰ্ব হয় ভাৰ্বৰ আগত আমি টু ব্যৱহাৰ কৰিব পাৰো আপোনালোকে যদি গোৰ আগত টু ব্যৱহাৰ নকৰাকেও বাক্যটো কয় তেনে ক্ষেত্ৰটো শুদ্ধ বা আপোনালোকে যদি টু ব্যৱহাৰ কৰিও কয় তেনেকুৱা ক্ষেত্ৰটো বাক্যটো শুদ্ধ হ'ব আমি হেল্পৰ পিছত হেল্প এটা এক্সেপচনেল ভাৰ্ব হয় এই হেল্পৰ পিছত আমি ভাৰ্বৰ বেস ফৰ্ম ব্যৱহাৰ কৰিব পাৰো বা হেল্পৰ পিছত আমি হেল্পৰ পিছত টু ব্যৱহাৰ কৰি ভাৰ্বৰ বেস ফৰ্ম ব্যৱহাৰ কৰিব পাৰো এই হেল্পৰ পিছত টু ব্যৱহাৰ কৰি যেতিয়া ভাৰ্বৰ বেস ফৰ্ম ব্যৱহাৰ কৰো ইয়াক কোৱা হয় ইনফিনিটিভ এতিয়া হয়তো আপোনালোকে নিশ্চয় বুজিব পাৰিলে এতিয়া আপোনালোকৰ বাবে কেইটামান খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট এক্সাম্পল আছে এই এক্সাম্পল কেইটা চাওক এতিয়া আপোনালোকে স্ক্ৰিনত পাঁচটা এক্সাম্পল দেখিছে এই এক্সাম্পল কেইটা চাওক সো ফাৰ্স্ট এক্সাম্পলটো চাওক কি কৈছে I will help you cook dinner I will help you cook dinner মানে মই তোমাক ৰাতি ভাত ৰন্ধাত সহায় কৰিম মই তোমাক ৰাতি ভাত ৰন্ধাত সহায় কৰিম বুলি কওঁতে মই বাক্যটো কলো I will help you cook dinner এই বাক্যটো আমি এনে ধৰণৰ ক'ব পাৰো I will help you to cook dinner এনে ধৰণৰ ক'ব পাৰো কিন্তু মানুহে যেতিয়া কনভাৰসেচন কৰে কনভাৰসেচনত এই টু ইউজ নকৰে মানুহে টু ইউজ নকৰাকে বাক্যখিনি কয় সো নেক্সট এক্সাম্পলটো চাওক কি কৈছে I will help you মই তোমাক সহায় কৰিম তাৰ পিছত কি কৈছে চাওক speak English I will help you speak English আমি ক'ব পাৰো I will help you to speak English এনে ধৰণৰ ক'ব পাৰো বা আপুনি এনে ধৰণৰ ক'ব পাৰে যে I will help you speak English মই তোমাক ইংৰাজী কোৱাত সহায় কৰিম এই যেটো to speak English এই to speak English তো মানুহে ইন জেনাৰেলি ব্যৱহাৰ নকৰে ম্যাক্সিমাম মানুহে কয় যে I will help you speak English এনে ধৰণে আপোনালোকে আমেৰিকান যিখিনি ইংলিশ হয় তেনেকুৱা ইংৰাজীত শুনিবলৈ পাব ঠিক আছে নেক্সট এক্সাম্পলটো চাওক কি কৈছে could you please অনুগ্ৰহ কৰি আপুনি মোক তাৰ পিছত চাওক কি কৈছে could you please help me অনুগ্ৰহ কৰি আপুনি মোক সহায় কৰিব নেকি could you please help me cut down the tree গছজোপা কটাত আপুনি মোক সহায় কৰিব নেকি মানে গছ এজোপা আছে ধৰক কাটিব লাগে মই আপোনাক কৈছো could you please help me to cut down the tree আপুনি মোক গছজোপা কটাত সহায় কৰিব নেকি সো চাওক এটা চাওক বাক্যটো কি কৈছে could you please help me আপুনি মোক সহায় কৰিবনে could you please help me cut down the tree গছজোপা কটাত সহায় কৰিবনে ইয়াত মই টু ইউজ নকৰাকে বাক্যটো কৈছো আপোনালোকে টু ইউজ নকৰাকে ক'বলৈ যত্ন কৰিব ঠিক আছে নেক্সট এক্সাম্পলটো চাওক কি কৈছে could you please help me আপুনি মোক সহায় কৰিবনে তাৰ পিছত চাওক কি কৈছে finish the report এই বাক্যটো চাওক কি কৈছে could you please help me finish the report could you please help me finish the report আপুনি মোক ৰিপৰ্টটো শেষ কৰাত সহায় কৰিবনে তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কৈছো could you please help me finish the report ঠিক আছে নেক্সট এক্সাম্পলটো চাওক কি কৈছে my sister মোৰ বাইদেৱে my sister helped me মোৰ বাইদেৱে মোক সহায় কৰিছিল মই পাষ্টত কৈছো my sister helped me তাৰ পিছত চাওক কি কৈছে help me do my homework এই বাক্যটো চাওক কি ক'লে my sister helped me do my homework মোৰ বাইদেৱে মোক homework কৰাত সহায় কৰিছিল homework কৰোতে সহায় কৰিছিল তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কলো my sister helped me do my homework মোৰ বাইদেৱে মোক homework কৰাত সহায় কৰিছিল এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য ক'ব পাৰে ঠিক তেনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো আমি ক'ব পাৰো যে I was helping my wife cook food I was helping my wife cook food মই মোৰ পত্নীক ভাত ৰন্ধাত সহায় কৰিছিলো I helped my sister wash clothes I helped my sister wash clothes মই মোৰ ভন্টিক কাপোৰ ধোৱাত সহায় কৰিছিলো
ঠিক তেনেধৰণে আপুনি ক'ব পাৰে যে I have helped my son do his homework. I have helped my son do his homework. মই তাৰ হোমৱৰ্ক কৰাত সহায় কৰিছিলোঁ। এনেধৰণে আপোনালোকে বিভিন্ন বাক্য প্ৰেক্টিছ কৰি চাবলৈ যত্ন কৰক, আপোনালোকৰ বাবে এই কনচেপ্টখিনি সহজ হৈ পৰিব। সো আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি যাবলৈ নাপাহৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। মই এনেধৰণৰ ইংলিছ লাৰ্ণিঙৰ ভিডিঅ' আপোনালোকৰ বাবে ৰেগুলাৰ আপলোড কৰি থাকোঁ, আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ এ নাইচ ডে।